48 ঘণ্টাত আমি দুজনকৈ ভুৱা চিকিৎসক আমি ধৰা পেলাইছোঁ। এজন হ'ল সুপাল ৰয় নামেৰে এজন লোক। তেওঁ নিজকে ডক্টৰ বুলি, তেওঁ চিকিৎসক বুলি পৰিচয় দি ৰ'জকান্দি চাহ বাগিচা, যিটো দুৱাৰবন থানাৰ অন্তৰ্গত, তাত এখন ব্যক্তিগত তেওঁ ফাৰ্মাচী খুলিছিলে আৰু তাত নিজাকৈ তেওঁ চেম্বাৰ খুলি তেওঁ পেচেণ্ট চাইছিলে। ঠিক পিছতে আমি পাইছোঁ তাৰাপুৰ END কলনীত এজন ভুৱা চিকিৎসক, তেখেতৰ নাম ইন্দ্ৰজিৎ ৰয়। তেখেতেও মা আয়ুৰ্বেদিক নামেৰে এখন দৰৱ বিক্ৰীৰ এখন প্ৰতিষ্ঠান খুলি ৰাখিছিলে আৰু তাত তেওঁ ৰোগীসমূহ চাইছিলে। তেওঁ এজন ভুৱা চিকিৎসক, তেওঁৰ কোনো ডক্টৰ হিচাপে তেওঁৰ কোনো চাৰ্টিফিকেট নাই।